হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নম্বৰ 30লৈ আপোনালোকক স্বাগতম। চ' আপোনালোকে যিহেতু জানে যে এম লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটি কিতাপখন আমি ডিছকাছ কৰি আছোঁ। চ' এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 7 যিটো ফাণ্ডামেণ্টেল ৰাইটছ সেইটো ডিছকাছ কৰি থকা হৈছে আৰু আজি আমি ইয়াৰ পাৰ্ট 15 ডিছকাছ কৰিম। চ' ইয়াৰ আগতে পাৰ্ট 1ৰ পৰা 14লৈকে ডিছকাছ কৰা হৈ গৈছে আৰু লগতে এইটো যিহেতু চেপ্টাৰ নম্বৰ 7 হয়, চ' চেপ্টাৰ নম্বৰ 1ৰ পৰা 6লৈকে ডিছকাছ কৰা হৈ গৈছে। এই গোটেইখিনি ভিডিঅ' এটা প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ এই গোটেইখিনি ভিডিঅ' ফ'ল' কৰিব, বিকজ আপোনালোকে যে ভিডিঅ'খিনি ফ'ল' কৰে আগলৈ আমি যেতিয়া ডিছকাছ কৰি যাম আপোনালোকৰ কনচেপ্টবোৰ ক্লিয়াৰ হৈ গৈ থাকিব। চ' ইয়াৰ আগৰ যিটো ভিডিঅ' আছিলে সেই ভিডিঅ'টোত আমি আৰ্টিকল 32ৰ বিষয়ে যিটো ৰাইট টু কনষ্টিটিউচনেল ৰেমিডিজ খুব ভালকৈ ডিছকাছ কৰিছিলোঁ। ৰিটছৰ এটা কমপ্লিট বেছ আমি তাত বনাবলৈ চেষ্টা কৰিছিলোঁ। চ' আজি এই ভিডিঅ'টোত আমি ৰিটছ, ইয়াৰ টাইপছ এণ্ড স্ক'পখিনি ভালকৈ বুজিবলৈ চেষ্টা কৰিম। চ' এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই গৈ থাকে আৰু যিমান পাৰে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব। চ' আহকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' প্ৰথমতে ইয়াত আমি কনচেপ্ট অফ ৰিটছ। চ' অলৰেডি ইয়াৰ আগৰ যিটো পাৰ্ট আছে আমাৰ ৰাইট টু কনষ্টিটিউচনেল ৰেমিডিজত আমি বেচিকেলি ৰেমিডিজনো কেনেকৈ দিয়া হয়, ৰিটছৰ কনচেপ্ট কি ডিছকাছ কৰা হৈ গৈছে। চ' ফৰ এ ৰিভিজন আকৌ এবাৰ ডিছকাছ কৰোঁ যে চাওক, আমি যিহেতু ডিছকাছ কৰি আছোঁ যে ফাণ্ডামেণ্টেল ৰাইট এইটো জাষ্টিচিয়েবল ইন নেচাৰ হয়, মানে যিকোনো এজন ব্যক্তিৰ যদি ফাণ্ডামেণ্টেল ৰাইটটো ভায়লেট হৈছে তেওঁ সুপ্ৰিম কোৰ্ট নাইবা হাই কোৰ্টৰ ওচৰ চাপিব পাৰে। এতিয়া ইয়াতে এটা কথা আহে যে সুপ্ৰিম কোৰ্ট নাইবা হাই কোৰ্টৰ ওচৰ যেতিয়া চাপিছে এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে নাইবা হাই কোৰ্টে ইয়াৰ কাৰণে ৰেমিডিজ দিব। অ'কে, চ' ইয়াৰ ৰেমিডিজবিলাক বেলেগ বেলেগ ধৰণৰ অৰ্ডাৰ ইছ্যু কৰিব পাৰে, ইয়াত জাজমেণ্ট দিব পাৰে বা ৰিটছ দিব পাৰে, কাইণ্ড অফ মেডিচিন বুলি ধৰি লওক। চ' সুপ্ৰিম কোৰ্টে যেতিয়া ৰিট ইছ্যু কৰিব সেইটো বেছড অন আৰ্টিকল 32 আৰু হাই কোৰ্টে যেতিয়া ৰিটটো ইছ্যু কৰিব বেছড অন আৰ্টিকল 226। এই আৰ্টিকলকেইটা খুব ভালকৈ মনত ৰাখিব। চ' ইয়াত এটা কথা আহি পৰে, যিটো ৰিট ইছ্যু যিটো কৰা হয় 5 প্ৰকাৰৰ ৰিট আছে: হাবিজ কৰ্পাছ, মেণ্ডেমাছ, প্ৰহিবিশ্যন, চাৰ্চৰী আৰু কোৱাৰিণ্টো। চ' ইয়াত এটা বস্তু চাওক যে পাৰ্লিয়ামেণ্টে আণ্ডাৰ আৰ্টিকল 32 যিকোনো কোৰ্ট, হাই কোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰতো কনষ্টিটিউচনেল প্ৰভিজনেই আছে, যিকোনো বেলেগ কোৰ্টকো এইটো পাৱাৰ দিব পাৰে যে সেই কোৰ্টবিলাকেও ৰিট ইছ্যু কৰিব পাৰে। কিন্তু এতিয়া চাওক পাৰ্লিয়ামেণ্টে এই কথাটো ক'লেই নহ'ব, ইয়াৰ কাৰণে পাৰ্লিয়ামেণ্টে যিকোনো ধৰণৰ প্ৰভিজন আনিব লাগিব, এনেকুৱা ধৰণৰ কিছুমান নিয়ম আনিব লাগিব, কিন্তু এতিয়ালৈকে সেইটো কৰা হোৱা নাই। আৰু কিতাপখনত যদি আপোনালোকে চাই গৈ আছে দেখিব যে 1950ৰ আগতে কিন্তু সকলো ধৰণৰ হাইকোৰ্টে ৰিট ইছ্যু কৰিব পৰা নাছিলে। ইয়াত কেৱল সেই সময়ত হাইকোৰ্ট অফ কেলকাতা, বম্বে আৰু মাদ্ৰাজেহে কিন্তু ৰিট ইছ্যু কৰিছিলে। পিছলে এইখিনি বস্তু যিটো ৰিট ইছ্যু কৰিব পৰা এবিলিটি বেলেগ বেলেগ হাইকোৰ্টৰ ক্ষেত্ৰতো প্ৰদান কৰা হ'ল। অ'কে, চ' ইয়াত যিটো হাইকোৰ্টৰ ক্ষেত্ৰত ৰিট ইছ্যু কৰাৰ যিটো প্ৰভিজন একৰ্ডিং টু কনষ্টিটিউচন আৰ্টিকল 226ৰ আণ্ডাৰত ধৰা হৈছে। এতিয়া এই কনচেপ্ট যিটো ৰিট আমি পঢ়িম, এই ৰিট যিটো কনচেপ্ট এইটো লোৱা হৈছে ব্ৰিটিছ কনষ্টিটিউচনৰ পৰা। চ' ব্ৰিটিছ কনষ্টিটিউচনক এইটো কোৱা হয় প্ৰেৰগেটিভ ৰিটছ। দুবাৰ লিখা হ'ল প্ৰেৰগেটিভ ৰিটছ। চ' প্ৰেৰগেটিভ এই শব্দটোৰ যদি অৰ্থটো আপোনালোকে চাবলৈ যায়, ইয়াৰ অৰ্থটো হৈছে এক প্ৰকাৰ অধিকাৰ, এটা এবিলিটি, এটা অধিকাৰ দিয়া যিটো। চ' আগতে কি হৈছিলে ইংলেণ্ডত, তাৰ যিসকল ৰজা তেওঁলোকক মানে যিটো কোৱা হয় ফাউণ্টেইন অফ জাষ্টিচ বুলি কোৱা হৈছিলে, যিকোনো ধৰণৰ প্ৰব্লেম হওক তেওঁলোকেই জাষ্টিচ দিছিলে, যিটো সেই সময়ত ৰজা মহাৰজাৰ দিন চলি আছিলে। পিছলে এইটো ইংলেণ্ডৰ হাইকোৰ্টে দিবলৈ লয়। চ' এই কনচেপ্টটোৰ পৰাই লোৱা হৈছে। আৰু ইয়াত এটা বস্তু চাওঁ যে ৰিট জুৰিছডিকশ্যন যিটো সুপ্ৰিম কোৰ্টৰ আৰু হাই কোৰ্টৰ কিছু কিছু ক্ষেত্ৰত বেলেগ হয়। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, কি কি ক্ষেত্ৰতনো বেলেগ হয় সেইখিনিও আমি ডিছকাছ কৰিম। যে সুপ্ৰিম কোৰ্টে চাওক যেতিয়া ৰিট ইছ্যু কৰিব অন দ্য বেচিছ অফ ফাণ্ডামেণ্টেল ৰাইটছ, যিহেতু আমি জানো যে ফাণ্ডামেণ্টেল ৰাইটছ আৰ্টিকল 12ৰ পৰা আৰম্ভ কৰি 35লৈকে আছে, আৰু সুপ্ৰিম কোৰ্টে যিটো ৰিট ইছ্যু কৰিব পৰা আৰ্টিকলটো ক'ত আছে 32। এই 32 কিন্তু ইয়াৰ মাজতে হয়। চ' সুপ্ৰিম কোৰ্টে সেইবিলাকৰ ক্ষেত্ৰতহে ৰিট ইছ্যু কৰিব পাৰিব যিটো এটা ফাণ্ডামেণ্টেল ৰাইট হয়। মানে এজন ব্যক্তিৰ যদি ফাণ্ডামেণ্টেল ৰাইট ভায়লেট হৈছে তেওঁ সুপ্ৰিম কোৰ্টলৈ যেতিয়া এপ্ৰ'চ কৰিব
তেতিয়াহে কিন্তু সুপ্ৰিম কোৰ্টে ৰিট ইস্যু কৰিব পাৰিব আৰু তাৰ আগতে সুপ্ৰিম কোৰ্টে এইটো চাই ল'ব যে ভায়োলেশ্যন অফ ফাণ্ডামেণ্টেল ৰাইট হৈছে নে নাই যদি নাই হোৱা তেতিয়াহ'লে কথাই বেলেগ কিন্তু যদি ফাণ্ডামেণ্টেল ৰাইটটো ভায়োলেট হৈছে তেতিয়াহে দিব পাৰিব বেছড অন আৰ্টিকল 32 কিন্তু এই ক্ষেত্ৰত যিটো হাই কোৰ্টৰ ৰিট ইস্যু কৰিব পৰা এবিলিটি আছে আৰ্টিকল 226 এইটো আউটসাইড অফ ফাণ্ডামেণ্টেল ৰাইটছ মানে এজন ব্যক্তিৰ যদি ফাণ্ডামেণ্টেল ৰাইটটো ভায়োলেট হৈছে বা যিকোনো ধৰণৰ লিগেল ৰাইট ভায়োলেট হৈছে তেতিয়া এই দুইটা ক্ষেত্ৰত যিটো এজন ব্যক্তিয়ে হাই কোৰ্টৰ ওচৰ চাপিব পাৰে মানে আমি এইটো ক'বলৈ বিচাৰিছোঁ যে সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰত অনলি বিকজ অফ ফাণ্ডামেণ্টেল ৰাইট আৰু হাই কোৰ্টৰ ক্ষেত্ৰত ফাণ্ডামেণ্টেল ৰাইটৰ লগতে অন্যান্য যিবিলাক লিগেল ৰাইট ষ্টেটুটৰী ৰাইট এইবিলাকৰ ভায়োলেশ্যন হ'ব চ' এই ক্ষেত্ৰত যদি আমি দেখিবলৈ যাওঁ যিটো ৰিট জুৰিছডিকশ্যন কৰাৰ এবিলিটি হাই কোৰ্টৰ যিটো সুপ্ৰিম কোৰ্টতকৈ ৱাইড হয় প্ৰথম ডিফাৰেঞ্চ ছেকেণ্ড ডিফাৰেঞ্চটো কি কৈছে যে সুপ্ৰিম কোৰ্টে যেতিয়া ৰিট ইস্যু কৰিব যিকোনো এজন ব্যক্তিৰ এগেইনষ্টত বা গভৰ্ণমেণ্টৰ এগেইনষ্টত থ্ৰু আউট দ্য টেৰিটৰী অফ ইণ্ডিয়াৰ যিকোনো ভিতৰত কৰিব পাৰিব কিন্তু হাই কোৰ্টে যেতিয়া ৰিট ইস্যু কৰিব পাৰে এজন ব্যক্তিৰ এগেইনষ্টতো কৰিব পাৰে এখন গভৰ্ণমেণ্টৰ এগেইনষ্টতো কৰিব পাৰে কিন্তু তেওঁলোকৰ টেৰিটৰিয়েল জুৰিছডিকশ্যনৰ ভিতৰতে মানে ধৰি লওক যে মাদ্ৰাজ হাই কোৰ্টৰ যিটো জুৰিছডিকশ্যন আছে সেই মাদ্ৰাজ হাই কোৰ্টৰ জুৰিছডিকশ্যনৰ ভিতৰতহে কিন্তু তেওঁলোকে ৰিট ইস্যু কৰিব পাৰিব ইয়াত যদি মাদ্ৰাজৰ যিখন গভৰ্ণমেণ্ট আছে বা এজন ব্যক্তি তেওঁ যদি মাদ্ৰাজ হাই কোৰ্টৰ জুৰিছডিকশ্যনৰ ভিতৰত আছে তেতিয়াহে পাৰিব কিন্তু আৰু এটা কথা চাপোজ এজন ব্যক্তি বা যিকোনো এটা ইস্যু সেইটো কিন্তু এই জুৰিছডিকশ্যনৰ ভিতৰত হৈছে আৰু এই ব্যক্তিজন তেওঁ বৰ্তমান আছে ৰাজস্থানত তেতিয়াও কিন্তু এনেকুৱা ধৰণৰ ৰিলেটেড ইস্যুত হাই কোৰ্টে ৰিট ইস্যু কৰিব পাৰিব কিন্তু তেতিয়াহে পাৰিব যেতিয়া সেই জুৰিছডিকশ্যনৰ ভিতৰত এই কেছটো ৰিলেটেড হয় চ' এই ক্ষেত্ৰত যদি চাবলৈ যায় সুপ্ৰিম কোৰ্টৰ জুৰিছডিকশ্যন গোটেই ইণ্ডিয়াৰ টেৰিটৰীৰ ভিতৰত আছে কিন্তু হাই কোৰ্টৰ জুৰিছডিকশ্যন নিজৰ যিটো টেৰিটৰীৰ ভিতৰতে থাকে চ' এটা ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ সুপ্ৰিম কোৰ্টৰ যিটো ৰিট জুৰিছডিকশ্যনৰ যিটো টেৰিটৰিয়েল জুৰিছডিকশ্যন যিটো হয় সেইটো বেছি ৱাইড হয় ইন কম্পেৰিজন টু দ্য হাই কোৰ্ট অ'কে ছেকেণ্ড ডিফাৰেঞ্চ থাৰ্ড ডিফাৰেঞ্চটো বৰ ধুনীয়াকৈ লিখা হৈছে যে চাওক আমি অলৰেডি কৈ আছোঁ যে আৰ্টিকল যিটো ফাণ্ডামেণ্টেল ৰাইটৰ জাষ্টিচিয়েবল ইন নেচাৰ হয় এজন ব্যক্তিৰ যদি ফাণ্ডামেণ্টেল ৰাইট যদি ভায়োলেট হৈছে তেওঁ ডাইৰেক্টলি সুপ্ৰিম কোৰ্ট নাইবা হাই কোৰ্টত এপ্ৰ'চ কৰিব পাৰে কিন্তু সুপ্ৰিম কোৰ্টে এটা ৰুল বনাই দিছে যে এনেকুৱা ক্ষেত্ৰত প্ৰথমতে আৰ্টিকল 226 এপ্লাই কৰি হাই কোৰ্টকে সোধক যদি কিবা প্ৰব্লেম হৈছে তেতিয়াহ'লে আমি আছোঁ এতিয়া চাওক যে যিকোনো এটা ক্ষেত্ৰত ফাণ্ডামেণ্টেল ৰাইটটো জাষ্টিচিয়েবল নেচাৰ হয় যদি এজন ব্যক্তিয়ে সুপ্ৰিম কোৰ্টত আপিল কৰিছে আৰু সেইটো যদি ভায়োলেশ্যন অফ ফাণ্ডামেণ্টেল ৰাইট হৈছে সুপ্ৰিম কোৰ্টে কিন্তু এইটোৰ ওপৰত যিটো জাষ্টিচ দিবই লাগিব এইটোৰ ওপৰত তেওঁলোকে যিটো অৰ্ডাৰ বা তেওঁলোকে যিটো ৰিট জুৰিছডিকশ্যনৰ সেইটো ইউজ কৰিবই লাগিব কিন্তু একেটা বস্তু হাই কোৰ্টৰ ক্ষেত্ৰত নহয় হাই কোৰ্টৰ যিটো আৰ্টিকল আছে সেইটো আউটসাইড ফাণ্ডামেণ্টেল ৰাইটছ 226 চ' এইটো ক্ষেত্ৰত হাই কোৰ্টে এনেকুৱা ক্ষেত্ৰত যিটো এক্সাৰচাইজটো তেওঁলোকে ৰিফিউজো কৰিব পাৰে ইন দ্য বেচিছ অফ ৰিট জুৰিছডিকশ্যন চ' সুপ্ৰিম কোৰ্টক সেইটো কাৰণে কি কোৱা হয় গাৰাণ্টাৰ অফ ফাণ্ডামেণ্টেল ৰাইটছ চ' অলৰেডি আমি যিটো বুজি পাই গ'লোঁ যিটো সুপ্ৰিম কোৰ্টৰ ৰিট ইস্যু কৰাৰ যিটো এবিলিটি বেছড অন আৰ্টিকল 32 আৰু হাই কোৰ্টৰ ৰিট ইস্যু কৰাৰ যিটো এবিলিটি আছে আৰ্টিকল 226 চ' এই ক্ষেত্ৰত যিটো আমি অলৰেডি ৰিটৰ এটা আইডিয়া আভাস এটা লৈ লোৱা হ'ল চ' ডক্টৰ বি আৰ আম্বেদকাৰে যিটো আৰ্টিকল 32 যিটো কৈছে যে হাৰ্ট এণ্ড চ'ল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কিয় হাৰ্ট এণ্ড চ'ল কোৱা হৈছে আমি অলৰেডি এইটো কথা পাতিছোঁ কিন্তু আমি যেতিয়া ডিছকাছ কৰিম এতিয়া আপোনালোকে বুজি পাব চ' এতিয়া আমি ডিছকাছ কৰোঁ টাইপ অফ ৰিটছ চ' ইয়াত যিখিনি ৰিটছ আছে সেইখিনি এটা মই ছবিৰ জৰিয়তে চেষ্টা কৰিছোঁ যাতে আপোনালোকে সহজে বুজি পায় চ' ইয়াত চাওক ইয়াত এখন এজন জাজ বহি আছে আৰু এজন ব্যক্তিয়ে এইটো কৈছে যে ইয়ৰ অনাৰ মাই ক্লায়েণ্ট হেজ বিন ডিটেইন এট দ্য এয়াৰপৰ্ট আই এম হিয়াৰ টু আস্ক ফৰ হিজ বডি বেক অ'কে এটা আইডিয়া মানে ইলিগেলি যদি কাৰোবাক ডিটেইন কৰা হৈছে সেইটোৰ এগেইনষ্টতো যিটো হয় জাষ্টিচ বিচাৰিব পাৰি চ' হাবিজ কৰ্পেজৰ প্ৰথম যিটো কনচেপ্ট এটা লেটিন ৱৰ্ড হয় লেটিন ভাষাৰ এটা ৱৰ্ড হয় ইয়াৰ ইংলিছ মিনিংটো হৈছে টু হেভ দ্য বডি অফ তাৰ মানে এজন ব্যক্তিক যদি ইলিগেলি ডিটেইন কৰা হয় তেতিয়াহ'লে সেইটো বডি প্ৰডিউচ কৰা এওঁলোকৰ ৰেছপনচিবিলিটি চ' এনেকুৱা ক্ষেত্ৰত কি হয় এজন ব্যক্তিক যদি ইলিগেলি ডিটেইন কৰা হৈছে কোৰ্টে গোটেই বস্তুটো এক্সামিন কৰিব আৰু যদি সেইটো
লিগেলি ডিটেইন কৰা হৈছে কোনো কথা নাই, কিন্তু ইলিগেলি যদি ডিটেইন কৰা হৈছে তেতিয়াহ'লে সেই ব্যক্তিজনক ফ্ৰী কৰি দিব লাগিব। চ' আপোনালোকে যদি এখন হিন্দী মুভি, খুব জনপ্ৰিয় মুভি আছিলে, নামটো আছিলে দৃশ্যম। এই দৃশ্যম মুভিখন যদি চাইছে আপুনি চাবলৈ পাব অজয় দেৱগন আৰু তেওঁৰ ফেমিলিক ইলিগেলি পুলিচৰ যিটো অথৰিটিয়ে ডিটেইন কৰি ৰাখি থৈ দিয়ে আৰু তেওঁলোকৰ ওপৰত বহুতো অত্যাচাৰ কৰে। চ' এই ক্ষেত্ৰত এওঁলোকে হাবিজ কৰ্পাছৰ আণ্ডাৰত যিটো হয় আৰ্টিকল 32 হওক বা আৰ্টিকল 226 ইউজ কৰি হাইকোৰ্ট নাইবা সুপ্ৰিম কোৰ্টত আবেদন কৰিব পাৰে যে ইলিগেলি ডিটেইন কৰিব নোৱাৰে এনেকুৱা ক্ষেত্ৰত। অ'কে, চ' হাবিজ কৰ্পাছ এই যিটো ৰিট পাব্লিক অথৰিটি হওক নাইবা প্ৰাইভেট ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰত যিটো ইছ্যু কৰিব পাৰি। কোনো প্ৰাইভেট ইণ্ডিভিজুৱেলে কাকো ডিটেইন কৰিব নোৱাৰে বা কোনো পাব্লিক অথৰিটিয়ে কাকো ইলিগেলি ডিটেইন কৰিব নোৱাৰে। অ'কে, কিন্তু কিছুমান ক্ষেত্ৰত হাবিজ কৰ্পাছ এপ্লিকেবল নহয়। কোনটো ক্ষেত্ৰত সেইটো ইম্পৰ্টেণ্ট। ডিটেনশ্যনটো যদি লিগেল হয়, লৰ মতে গৈছে, যিখিনি প্ৰচিডিংটো কৰা হৈছিলে সেইটো কণ্টেম্প্ট অফ এ লেজিছলেচাৰ বা কোৰ্ট, এখন কোৰ্ট বা লেজিছলেচাৰ যদি কণ্টেম্প্ট কৰা হৈছে, চেষ্টা কৰা হৈছে, তেনেকুৱা ক্ষেত্ৰত ডিটেইন কৰিব পাৰে। ডিটেনশ্যন যিটো এটা কম্পিটেণ্ট কোৰ্টে যদি কৰা হৈছে, ডিটেনশ্যন যদি কৰিছে আৰু সেইটো আউটছাইড দ্য জুৰিছডিকশ্যন অফ দ্য কোৰ্ট, তেনেকুৱা ক্ষেত্ৰত যিটো হাবিজ কৰ্পাছ এপ্লিকেবল নহ'ব। নেক্সট আমি ডিছকাছ কৰিম মেণ্ডামাছ। ছেম, ইয়াত চাওক এই ব্যক্তিজনে কৈছে যে ইয়ৰ অনাৰ পুলিচ ইজ নট টেকিং মাই কমপ্লেইন, এগ্ৰিভ ইণ্ডিভিজুৱেল, যিজনে ভুক্তভোগী। জাজে কৈছে পুলিচক উই অৰ্ডাৰ ইউ টু টেক হিজ কমপ্লেইন, ৰিট অফ মেণ্ডামাছ, আৰু পুলিচৰ যিটো পাব্লিক অথৰিটি কৈছে চিয়'ৰ। তাৰ মানে কামান দিয়া। অলপ এটা আইডিয়া আপোনালোকৰ ডেফিনেটলি হৈ গৈছে। আহকচোন এইখিনি কিনো লিখিছে সেইটো বুজিবলৈ চেষ্টা কৰোঁ। চ' মেণ্ডামাছৰ শব্দটোৰ অৰ্থ হৈছে কামান, তাৰমানে ইয়াত জাজে কামান দিলে। এতিয়া কামান কাক দিব যে এই ইছ্যুটো কোনে কৰিব? কোৰ্টে কৰিব পাব্লিক অফিচিয়েলক। তেওঁলোকে যদি তেওঁলোকৰ অফিচিয়েল ডিউটিখিনি কৰাত বাধা, তেওঁলোকে যদি ফেইল হয় বা সেইটো কৰিবলৈ যদি পাৰফৰ্ম কৰিবলৈ ৰিফিউজ কৰে, তেনেকুৱা ক্ষেত্ৰত কোৰ্টে কিন্তু অৰ্ডাৰ দিব পাৰে, কামান দিব পাৰে যে আপোনালোকে কৰক। যদি তেওঁলোকে কৰাত ফেইলিয়ৰ হৈছে বা কৰিবলৈই বিচৰা নাই, কামান দিব পাৰে। কিন্তু এতিয়া এই ক্ষেত্ৰত চাওক যে এইখিনি যিটো পাব্লিক বডিৰ ক্ষেত্ৰত ইছ্যু কৰিব পাৰি, কৰ্পৰেশ্যনৰ ক্ষেত্ৰত ইছ্যু কৰিব পাৰি, ইনফেৰিয়ৰ কোৰ্টৰ ক্ষেত্ৰত, ট্ৰিবিউনেল হওক বা গভমেণ্টৰ ক্ষেত্ৰত। মানে গভমেণ্টে কিবা এটা কাম যিটো কৰিব লাগে কৰিম বুলি কৈ থৈ দিছিলে কিন্তু কৰা নাই বা ফেইলিয়ৰ হৈছে, এই ক্ষেত্ৰত কিন্তু কোৰ্টে গভমেণ্টকো অৰ্ডাৰ দিব পাৰে যে আপোনালোকে এইটো কৰিব লাগিব। এতিয়া কোনটো ক্ষেত্ৰত মেণ্ডামাছ ইছ্যু কৰিব নোৱাৰি, এইবিলাক পইণ্টটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। কিতাপত যদি আপোনালোকে চাই গৈ আছে, ভেৰি গুড, খুব ভালকৈ বুজি পাব। প্ৰাইভেট ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰত কৰিব নোৱাৰি। যিকোনো প্ৰাইভেট ইণ্ডিভিজুৱেলে কথা দি থৈছিলে যে এইটো কৰিব লাগিব কিন্তু তেওঁলোকে কৰা নাই, সেইটো ক্ষেত্ৰত যদি প্ৰাইভেট ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰত নাহে। যেতিয়া যিকোনো ধৰণৰ ডিপাৰ্টমেণ্টেল ইনষ্ট্ৰাকশ্যন যিটো হয় ষ্টেটুটৰী ফ'ৰ্চ, ডিপাৰ্টমেণ্টৰ ইনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত মেণ্ডামাছ এপ্লাই কৰিব নোৱাৰি। কোনো ধৰণৰ ডিউটি যিটো ডিছক্ৰিশ্যনাৰী হয় আৰু সেইটো মেণ্ডেটৰী নহয়, ডিছক্ৰিশ্যনাৰী হয়, সেইটো এবিলিটি আছে আৰু সেইটো মেণ্ডেটৰী নহয়, তেনেকুৱা ক্ষেত্ৰত মেণ্ডামাছ এপ্লিকেবল নহ'ব। এটা বস্তু চাওক ইয়াত যে কোনো কণ্ট্ৰেকচুৱেল অব্লিগেশ্যন, যিকোনো অব্লিগেশ্যন এটা সেইটো কণ্ট্ৰেকচুৱেল আছিলে, তেনেকুৱা ক্ষেত্ৰত এইটো নহ'ব। প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আৰু ষ্টেটৰ গভৰ্ণৰৰ ক্ষেত্ৰত কিন্তু কোৰ্টে ৰিট যিটো মেণ্ডামাছ ৰিট কামান দিব নোৱাৰে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। নাইবা চিফ জাষ্টিচ অফ হাই কোৰ্ট বা জুডিচিয়েল কেপাচিটিৰ ভিতৰত যদি আছে, তেওঁলোকক কামান দিব নোৱাৰে যে আপোনালোকে কৰিব লাগিব। এইখিনি ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াত চাওক আপোনালোকক কথাটো সোধাৰ লগতে সৰু সৰু পইণ্ট সুধিব পাৰে, সেইকাৰণে মই বহুত ইম্পৰ্টেণ্ট দি পেলাই এইখিনি ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ। লগতে এটা ফটোও লৈছোঁ যাতে আপোনালোকৰ সেই ফটোখনৰ সৈতে মনত ৰাখিবলৈ বা বুজিবলৈ সুবিধা হয়। নেক্সট আমি ডিছকাছ কৰোঁ প্ৰহিবিশ্যন। প্ৰহিবিশ্যন কি? এইখন হৈছে লোৱাৰ কোৰ্ট। লোৱাৰ কোৰ্টে কি হৈছে, বাই লিছনিং টু অল দিছ ফেক্টছ এণ্ড আৰ্গুমেণ্টছ, এওঁলোকে জাজমেণ্ট দিবলৈ লৈ আছে। এনেকুৱাতে হাই কোৰ্টে কি কৰিলে, হে লোৱাৰ কোৰ্ট, উই ফৰবিড ইউ ফ্ৰম ডিচাইডিং এনিথিং অন দিছ মেটাৰ। তাৰমানে তেওঁলোকে অৰ্ডাৰটো দিয়াৰ আগতেই হায়াৰ কোৰ্টে লোৱাৰ কোৰ্টক অৰ্ডাৰ দিলে যে আপোনালোকে এই ক্ষেত্ৰত ক'ব নালাগে, যি কৰিম আমি কৰিম। চ' আহকচোন চাওঁ ইয়াত কি কৰা হৈছে। প্ৰহিবিশ্যনৰ মিনিংটো হৈছে টু ফৰবিড, বাধা দিয়া। হায়াৰ কোৰ্টে এই ক্ষেত্ৰত লোৱাৰ কোৰ্ট বা ট্ৰিবিউনেলক প্ৰিভেণ্ট কৰিব পাৰে যে তেওঁলোকৰ যিটো জুৰিছডিকশ্যন, যিটো এক্সিডিং হৈ গৈছে বা আনচাৰ্পিং জুৰিছডিকশ্যন, সেইটো আগলৈ আগুৱাব নালাগে। এতিয়া এটা কথা চাওক, মেণ্ডামাছত আমি যিটো পাইছিলোঁ যে মেণ্ডামাছত কাম কৰা নাছিলে, এওঁলোকক কাম কৰিব লাগিব বুলি কোৱা হ'ল,
মানে সেইটো এক্টিভিটিৰ কাৰণে কৰা হৈছিলে মেণ্ডামাছত। আৰু প্ৰহিবিশ্যনত ইনএক্টিভিটি, তাৰমানে যিটো কৰা হৈছে যে মেণ্ডামাছত কৰিব লাগিব, এক্টিভ কামটো কৰিব লাগিব, যিটো প্ৰহিবিশ্যন তাৰ উল্টা কামটো নকৰিব লাগিব। মানে কোনো লোৱাৰ কোৰ্টে সেইটো কাম কৰিব নোৱাৰে যদি হায়াৰ কোৰ্টে সেইটো অৰ্ডাৰ দিছে যে আপুনি কাম কৰিব নোৱাৰে। চ' ইয়াত কোৱা হৈছে দ্য ৰিট অফ প্ৰহিবিশ্যন কেন বি ইছ্যুড অনলি এগেইনষ্ট জুডিচিয়েল আৰু কোৱাচি জুডিচিয়েল অথৰিটিজ। মানে যিবিলাক জুডিচিয়েল বা কোৱাচি জুডিচিয়েল আমি আগলৈ পাম, যিবিলাক কোৱাচি জুডিচিয়েল অথৰিটি আছে তেওঁলোকৰ এগেইনষ্টতহে এইটো ৰিট প্ৰহিবিশ্যন ইছ্যু কৰিব পাৰি। আৰু এটা কথা চাওক, এই যিটো ৰিট অফ প্ৰহিবিশ্যন এইটো এডমিনিষ্ট্ৰেটিভ অথৰিটি, লেজিছলেটিভ বডি, প্ৰাইভেট ইণ্ডিভিজুৱেল বা বডিৰ ক্ষেত্ৰত কিন্তু এপ্লিকেবল নহয়। এইবিলাক সৰু সৰু বস্তু ষ্টেটমেণ্ট বেছড প্ৰশ্নক আপোনাক সুধিব পাৰে। গোটেই কথাখিনি যদি আপোনালোকে নিজেও ভাবি চায় বস্তুখিনি খুব ভালকৈ বুজি পাব। অ'কে, অবভিয়াছলি প্ৰাইভেট ইণ্ডিভিজুৱেলে এজন মানুহক কেতিয়াও অৰ্ডাৰ দিব নোৱাৰে, গতিকে প্ৰাইভেট ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰত এইটো প্ৰহিবিশ্যনৰ কথাই আহি নপৰে। নেক্সট আমি ডিছকাছ কৰিম চাৰ্চিয়ৰী। চাৰ্চিয়ৰী বস্তুটো কেনেকুৱা এইটো চাওক, লোৱাৰ কোৰ্ট, ইয়াত জাজে কৈছে উই গিভ ইউ লাইফ টাইম ইমপ্ৰিজনমেণ্ট। অলৰেডি অৰ্ডাৰটো দি দিয়া হৈ গ'ল, কিন্তু এই ক্ষেত্ৰত হায়াৰ কোৰ্টে কি কৈছে, হে লোৱাৰ কোৰ্ট উই ৱান্ট দিছ কেছ টু বি ট্ৰান্সফাৰ্ড টু আছ, ৰিট অফ চাৰ্চিয়ৰী ইউজ কৰি। তাৰমানে কনচেপ্টটো বুজি পাইছেনে? লোৱাৰ কোৰ্টে অৰ্ডাৰটো ইছ্যু কৰা হৈ গ'ল চাৰ্চিয়ৰীত, হায়াৰ কোৰ্টে কৈছে যে আপোনালোকে এই অৰ্ডাৰটো আমালৈ ট্ৰান্সফাৰ কৰি দিয়ক। আৰু যিটো প্ৰহিবিশ্যনত কি আছিলে, অৰ্ডাৰটো দিবলৈ লোৱাৰ আগতেই হায়াৰ কোৰ্টে সেইটো ফৰবিড কৰি দিলে যে দিব নালাগে কাম কৰিব। অ'কে, ডিফাৰেঞ্চটো কি ভালকৈ বুজি পাইছেনে? চ' চাৰ্চিয়ৰী, ইয়াৰ এইটো লেটিন ৱৰ্ড, ইয়াৰ মিনিংটো হৈছে টু বি চাৰ্টিফাইড অৰ টু বি ইনফৰ্মড। এই ক্ষেত্ৰত যিকোনো হায়াৰ কোৰ্টে কোনো লোৱাৰ কোৰ্ট বা ট্ৰিবিউনেলক এইটো কৰিব পাৰে যে যিকোনো এটা কেছ যিটো অলৰেডি পেণ্ডিং হৈ আছে আৰু যিটোৰ অলৰেডি অৰ্ডাৰ দি দিয়া হ'ল, সেই অৰ্ডাৰটো স্কোৱাছ কৰি দিব পাৰে, নাল এণ্ড ভইড কৰি দিব পাৰে, যিটো অৰ্ডাৰটো দিয়া হৈ গৈছিলে। ইয়াৰ কাৰণটো কি, এক্সেছ অফ জুৰিছডিকশ্যন, বেছি জুৰিছডিকশ্যন হৈ গ'ল, লেক অফ জুৰিছডিকশ্যন, জুৰিছডিকশ্যনত ভুল কৰা হৈছে বা এৰৰ অফ ল যাতে নহয়, হায়াৰ কোৰ্টে সেইটো ক্ষেত্ৰত লোৱাৰ কোৰ্টক কৰিব পাৰে। চ' প্ৰহিবিশ্যন বস্তুটো কেনেকুৱা, প্ৰিভেণ্টিভ, হ'বলৈ লোৱাৰ আগতেই প্ৰিভেণ্ট কৰা হৈ গ'ল। কিন্তু চাৰ্চিয়ৰীটো প্ৰিভেণ্টিভো হয়, কিউৰেটিভো হয়। প্ৰিভেণ্টিভ কেতিয়া, যে অৰ্ডাৰটো দিয়া নাই, পেণ্ডিং হৈ আছে, সেই ক্ষেত্ৰত ডাইৰেক্টলি বোলে সুপ্ৰিম কোৰ্টে বা হাই কোৰ্টে ডিষ্ট্ৰিক্ট কোৰ্টক ক'লে যে এই কেছটো আমাৰলৈ ট্ৰান্সফাৰ কৰি দিয়ক। অ'কে, ট্ৰান্সফাৰ কৰিব লাগিব। কিউৰেটিভ মানে কি, অলৰেডি অৰ্ডাৰ এটা দিয়া হ'ল, সেই অৰ্ডাৰটোত ছাপ'জ ডেথ চেণ্টেঞ্চ দিয়া হৈছিলে, তেনেকুৱা ক্ষেত্ৰতো সুপ্ৰিম কোৰ্টলৈ যাব পাৰে, সুপ্ৰিম কোৰ্টে সেইটো কোৱাছ কৰি দিব পাৰে যিটো অৰ্ডাৰ দিয়া হৈছে। অ'কে, চাৰ্চিয়ৰী যিটো কথা, চ' এটা বস্তু যে এই বস্তুটো যিটো প্ৰিভিয়াছলি চাৰ্চিয়ৰীটো দিয়া হৈছিলে এগেইনষ্ট জুডিচিয়েল আৰু কোৱাচি জুডিচিয়েল অথৰিটিজৰ ক্ষেত্ৰত, এডমিনিষ্ট্ৰেটিভ অথৰিটিৰ ক্ষেত্ৰত দিয়া হোৱা নাছিলে। অ'কে, কিন্তু 1991ত সুপ্ৰিম কোৰ্টে এটা ৰুল বনাই দিলে যে এডমিনিষ্ট্ৰেটিভ অথৰিটিজৰ ক্ষেত্ৰতো এইটো যিটো চাৰ্চিয়ৰীটো এপ্লিকেবল হয়। চ' প্ৰহিবিশ্যনৰ দৰে চাৰ্চিয়ৰীৰ দুটা চিমিলাৰিটিজ আছে, যে লেজিছলেটিভ বডিজ মানে যিবিলাকে নিয়ম বনাই নাইবা প্ৰাইভেট ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰত কিন্তু চাৰ্চিয়ৰীটো এপ্লিকেবল নহয়। এইবিলাক বস্তু মই যিহেতু ডিছকাছ কৰি গৈ আছোঁ, আপোনালোকৰ অবভিয়াছলি শুনি গ'লে মনতো ৰয়, এবাৰ কিতাপত এবাৰ বা দুবাৰ ভালকৈ নিজে পঢ়ি চাব, আপোনালোকৰ গোটেই কথাখিনি সৰু সৰু পইণ্টবোৰ মনত থাকিব, কনফিউজন যাতে নহয়। পৰীক্ষাত যেতিয়া ষ্টেটমেণ্ট বেছড প্ৰশ্ন সোধা হয়, বহুত ধৰণে সুধিব পাৰি, একজেক্টলি সেইটো লাইন নিলিখিব পাৰে যিটো কিতাপত লিখা আছে। চ' কনচেপশ্যন যদি আপোনালোকৰ ক্লিয়াৰ নাথাকে, অলপ ট্ৰিকি হ'লে বুজাত অসুবিধা হ'ব পাৰে। চ' চেষ্টা কৰিছোঁ যাতে মই ইয়াত এখন ফটোৰ সৈতে বুজাব পাৰোঁ আপোনালোকক। অ'কে, 5 নম্বৰ যিটো ৰিট কোৱা হৈছে ক'-ৱাৰেণ্টটো। চ' ইয়াত কি কৰা হৈছে, কোৰ্টে সুধিছে, এজন ব্যক্তিয়ে পাব্লিক অফিচত বহি আছে, চ' কোৰ্টে সুধিছে বাই হোৱাট অথৰিটি আৰ ইউ হোল্ডিং দিছ অফিচ। বুজি পাইছেনে, কি অথৰিটি হিচাপত। চ' আহকচোন চাওঁ এইটো কি কৈছে। ইয়াৰ লিটাৰেল মিনিংটো হৈছে বাই হোৱাট অথৰিটি আৰু ৱাৰেণ্ট। এই ৱাৰেণ্টৰ পৰা ৱাৰেণ্টতো আহিছে, লেটিন ৱৰ্ড হয়। লিটাৰেল মিনিংটো বুজি পালোঁ। তাৰ মানে কোৱা হৈছে যে এজন ব্যক্তিয়ে যদি পাব্লিক অফিচ এটা যদি অকুপাই কৰি আছে ইল্লিগেলি, তেনেহ'লে সেইটো কোৰ্টে
অৰ্ডাৰ ইস্যু কৰিব পাৰে এনকুৱাৰী কৰিবলৈ। ধৰি লওক যিকোনো এটা পাব্লিক অফিচত এজন ধৰি লওক এখন কলেজতে, মই কলেজৰ এক্সাম্পল এটাই দিছোঁ, এখন গভৰ্ণমেণ্ট কলেজত তাত বোলে এজন ধৰি লওক প্ৰিন্সিপালৰ খুব চিনাকি এজন ব্যক্তি আছিলে, কিন্তু তেওঁৰ সিমানখিনি কোৱালিফিকেশ্যন নাই যে তেওঁ প্ৰফেচাৰৰ পষ্টত থাকিব পাৰে। প্ৰিন্সিপালে চিনাকি আছিলে, তেওঁ সেইখিনি কোৱালিফিকেশ্যন নাই, তেওঁ সেইখনৰ প্ৰফেচাৰৰ এপইণ্টমেণ্ট দি দিয়া হ'ল। চ' এইটো ক্ষেত্ৰত সুধিব পৰা যায় যে কি অথৰিটিত তেওঁ সেইটো আছে। চ' এইটোৱে মেইনলি একচুৱেলি কি পাব্লিক অফিচৰ ক্ষেত্ৰত যিকোনো এজন মানুহৰ ইলিগেলি এপইণ্টমেণ্টটোক যাতে কৰিব নোৱাৰে সেইটো ক্ষেত্ৰত কৰা হৈছে। চ' এই বস্তুটো যিটো ৰিটটো ইস্যু কৰা হৈছে সেইটো ইন দ্য কেছ অফ ছাবষ্টেঞ্চিভ পাব্লিক অফিচ যিটো পাৰ্মানেণ্ট কেৰেক্টাৰ হয় বা ষ্টেটুটৰী হয় কনষ্টিটিউশ্যনত, সেইটো বস্তু মেনশ্যন কৰা হৈছে। চ' এটা বস্তু চাওক যে ইয়াত মিনিষ্ট্ৰিয়েল অফিচ নাইবা প্ৰাইভেট অফিচৰ ক্ষেত্ৰত কিন্তু কোৱাৰেণ্টটো নাহে। মানে এটা প্ৰাইভেট অফিচ এটা আছে, প্ৰাইভেট অফিচৰ এজন মানুহ ব্যক্তিগত অফিচ, এইটো প্ৰাইভেট কোম্পানী, তাত বোলে ছাপ'জ এজন মানুহে তেওঁৰ নিজৰ সম্পৰ্কীয় অঙহী হয় এপইণ্টমেণ্ট দিব পাৰে, এই ক্ষেত্ৰত কিন্তু এই বস্তুটো আহি নপৰে, এই ক্ষেত্ৰত কমপ্লিটলি এওঁৰহে ৰেছপনচিবিলিটি থাকিব। মেইন কথাখিনি আমি বুজি পালোঁ। চ' চাওক 5টা প্ৰকাৰৰ ৰিট আমাৰ আলোচনা কৰা গ'ল। ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমিডিজ আমি ভালকৈ ডিছকাছ কৰিলোঁ, কি হিচাপত থাকে, যিটো সুপ্ৰিম কোৰ্টৰ ৰিট ইস্যু কৰিব পৰা এবিলিটি যিটো হয় আৰ্টিকল 32 আৰু হাই কোৰ্টৰ আৰ্টিকল 226, ইয়াৰ মেইন যিখিনি ডিফাৰেঞ্চ ইস্যু অফ জুৰিডিকশ্যন অফ দ্য সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট ফৰ ইছুইং দ্য ৰিটছ ভালকৈ ডিছকাছ কৰিলোঁ। 5টা ৰিটছ আমি চেষ্টা কৰিলোঁ ভালকৈ। কিবা যদি আপোনালোকৰ কনফিউজন আছে আপোনালোকে কমেণ্ট বক্সত মোক সুধিব পাৰে, সাধ্য অনুসৰি উত্তৰ দিবলৈ মই চেষ্টা কৰিম। চ' ইয়াৰ লগতে আমাৰ আৰ্টিকল 32টো কমপ্লিট হৈছে। নেক্সট আমি আৰ্টিকল 33 যিটো আছে আৰ্ম ফ'ৰ্চ এণ্ড ফাণ্ডামেণ্টেল ৰাইটছ ভালকৈ ডিছকাছ কৰিম। বহুত ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং হয়। চ' মোৰ কিন্তু এটা বস্তু ইয়াত ৰিটছটো খুবেই ইণ্টাৰেষ্টিং লাগিলে আৰ্টিকল 32ৰ আণ্ডাৰত, বিকজ জাষ্টিচিয়েবল নেচাৰ আমি যিটো ইমান দেৰি পাতি আছোঁ যে কেনেকৈনো জাষ্টিচিয়েবল হয়, সেইটো কাৰণে একচুৱেলি মেডিচিনকেইটা দিয়া হৈছে। এই মেডিচিনকেইটা কি অলৰেডি আমি যিখিনি ডিছকাছ কৰিলোঁ, যিটো হাবিছ কৰ্পাছ, মেণ্ডেমাছ, প্ৰহিবিশ্যন, চাৰ্চৰী আৰু ৱাৰেণ্টো। আশা কৰিছোঁ গোটেইখিনি কনচেপ্ট আপোনালোকৰ ইয়াত ক্লিয়াৰ হৈ গৈছে। এবাৰ মোৰ লেকচাৰটো শুনাৰ পিছত যদি প্লিজ কিতাপখন এবাৰ চাব, 5-10 মিনিট লাগিব, গোটেইখিনি কনচেপ্ট আপোনালোকৰ ক্লিয়াৰ হৈ যাব। লাইন বাই লাইন মই বুজাবলৈ চেষ্টা কৰিছোঁ। প্লিজ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবলৈ চাওক, বিকজ ভিউ বহুত কমি আছে। আপোনালোকৰ পৰা উৎসাহ পালে আমাৰ আৰু কষ্ট কৰি ভাল লাগে নিশ্চয়। যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু প্লিজ ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' আজিৰ বাবে ইমানেই। টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।